নাহমাদুহু ওয়া নুছল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিনে কেৰাম, আমি আলোচনা কৰি আছিলোঁ কুৰবানীৰ ফজাইল আৰু মাসাইল ইত্যাদি সম্পৰ্কে। সেয়েহে আজি আমি আলোচনা কৰিম কুৰবানী জন্তুটো কিনিবলৈ যাওঁতে কিখিনি নীতি নিয়ম আছে আৰু এই ক্ষেত্ৰত শৰীয়তৰ দৃষ্টিত কিখিনি মাসাইল আছে, এইখিনি সন্মুখত ৰাখি পেলাই আমি জন্তুটো কিনিম, যাতে আমাৰ প্ৰত্যেকৰে কুৰবানীৰ এই আমলটো আল্লাহৰ নজদিক কবুল হৈ যায়। তাৰ কাৰণে প্ৰথমতে জন্তুটোৰ বয়সটো আমি চাব লাগে। যদিহে জন্তুটো উট বা উটনি হয়, তেতিয়াহ'লে 5 বছৰ কম হ'ব নালাগিব, আৰু যদি গৰু ম'হ ইত্যাদি হয় তেনেহ'লে 2 বছৰৰ কম হ'ব নালাগিব, আৰু যদি ছাগলী বা দুম্বা ইত্যাদি হয় তেতিয়াহ'লে 1 বছৰ কম হ'ব নালাগিব। উট বা গৰু ম'হ ইত্যাদি যিবিলাক ডাঙৰ জন্তু আছে সেইবিলাকৰ ক্ষেত্ৰত 7জন মানুহে লগ লাগি যাৰ ওপৰত কুৰবানী ৱাজিব, তেনেকুৱা 7টা হিস্সা নিয়ত কৰি যদি কোনো ডাঙৰ জন্তু কিনি লয় তেতিয়াহ'লে সেই 7জনৰ ৱাজিব কুৰবানী আদায় হৈ যাব। কিন্তু এই ক্ষেত্ৰত মন কৰিবলগীয়া কথাটো হ'ল যে প্ৰত্যেক হিস্সাৰ যিসকলে ল'ব ইবাদতৰ নিয়তৰে কিনি লোৱাটো জৰুৰী হয়। যদি সেই 7জনৰ ভিতৰত বা 5জনৰ ভিতৰত কোনোবা এজনৰ নিয়ত যদি ইবাদতৰ নহয় বৰঞ্চ গোস্ত খোৱাৰ হয়, তেতিয়াহ'লে বাকী সকলোৰো কুৰবানী দুৰুস্ত নহ'ব। এনেকে 7জনে মিলি পেলাই যেতিয়া এটা ডাঙৰ জন্তু কুৰবানী কৰিব, সেই অৱস্থাত কোনোবা এটা বা দুটা হিস্সা আকিকা বা ওলিমাৰ ক্ষেত্ৰতো লোৱাটো জাইজ আছে, যিহেতু আকিকা আৰু ওলিমাও এটা ইবাদত হয়। কিন্তু যদিহে জন্তুটো সৰু হয়, যেনে ছাগলী দুম্বা ইত্যাদি হয়, তেতিয়াহ'লে এজন ব্যক্তিৰ ৱাজিব কুৰবানীহে আদায় হ'ব। কুৰবানী জন্তু কিনাৰ ক্ষেত্ৰত ঈদৰ কেইদিনমান আগতেই কিনি পেলাই সেই জন্তুটোক খিদমত কৰা বা তাৰ লালন পালন কৰাটো ইও এটা সওৱাবৰ কাম হয়। যদি কোনো ব্যক্তিয়ে ঘৰৰে উপজা যদি জন্তু কুৰবানী কৰে তেতিয়াহ'লে সেই ক্ষেত্ৰতো কুৰবানীৰ ক্ষেত্ৰত কোনো অসুবিধা নহয়, আৰু যদিহে কোনো ব্যক্তিয়ে সেই কুৰবানী দাতাজনৰ কোনো জন্তু হাদিয়া হিচাপে বা উপহাৰ হিচাপে দিয়ে, তেতিয়াহ'লে তেওঁৰ মিলকিয়তত অহাৰ লগে লগেই সেই জন্তুটো কুৰবানী কৰা তেওঁৰ কাৰণে জাইজ আছে। এনেকুৱা নহয় যে কুৰবানী জন্তুটো কুৰবানী কৰিবৰ কাৰণে বেলেগ কাৰোবাৰ পৰা বা বজাৰৰ পৰা কিনি অনাটো চৰ্ত নহয়। যদি কোনো চাহেবে নিচাব ব্যক্তিয়ে সেই আয়ামে কুৰবানী অৰ্থাৎ কুৰবানী দিনকেইটাত টকা পইচাৰ অসুবিধা হয়, তেতিয়াহ'লে কোনো বেলেগ ব্যক্তিৰ পৰা যদি তেওঁ ধাৰ বা বাকী কৰি পেলাই যদি জন্তুটো কিনি আনে, তেতিয়াহ'লে এই ক্ষেত্ৰতো কুৰবানীৰ ক্ষেত্ৰত কোনো অসুবিধা নহয়। কিন্তু যিমান পাৰে সিমান সোনকালে সেই ধাৰটো আদায় কৰি দিয়াটো তেওঁৰ কাৰণে জৰুৰী হয়। এতিয়া আহিছোঁ যে কুৰবানীৰ কাৰণে যি জন্তু কিনা হয়, সেই জন্তুটো কুৰবানীৰ আগে আগে বদলি কৰিব পাৰিব নি বা বিক্ৰী কৰিব পাৰিব নি, এই সম্পৰ্কে উলামায়ে কেৰামসকলে মাসাইলৰ কিতাপত লিখিছে যে যিজন মানুহ দুখীয়া বা চাহেবে নিচাব নহয় আৰু তেওঁ যদি কুৰবানী নিয়ত কৰি পেলাই কোনো জন্তু কিনি আনে, তেতিয়াহ'লে ৰাজেহ কৌল হিচাপে এই নিৰ্দিষ্ট জন্তুটোৱে কুৰবানী কৰাটো লাজিম হয়, ইয়াক বদলি কৰাটো জাইজ নহয়। কিন্তু যিজন ব্যক্তি মালদাৰ বা চাহেবে নিচাব, সেইজনৰ ক্ষেত্ৰত জন্তুটো কিনাৰ পিছত আকৌ বদলি কৰিব পাৰিব, যিহেতু সেই ব্যক্তিজনৰ কাৰণে চাহেবে নিচাবৰ ব্যক্তিজনৰ কাৰণে জন্তুটো মুতাইন বা নিৰ্দিষ্ট নহয়। কিন্তু এই ক্ষেত্ৰত আগৰ জন্তুটো বদলি কৰি যিটো পিছত জন্তু কিনিব, সেই জন্তুটোৰ ক্ষেত্ৰত দাম যদি কম হয় তেনেহ'লে যিখিনি টকা ব্যক্তিজনৰ ৰাহি হ'ব সেইখিনি সদকা কৰি দিয়াটো মুস্তাহাব হয়। কিন্তু বা'জ হযৰত ফুকাহায়ে কেৰামৰ নজদিক চাহেবে নিচাবৰ কাৰণেও কুৰবানী নিয়ত কৰি জন্তু কিনাৰ পিছত সেই জন্তুটোকে কুৰবানী দিয়াটো উচিত। গতিকে ইহতিয়াতন হিচাপে উলামায়ে কেৰামে লিখিছে মাসাইলৰ কিতাপত যে ব্যক্তিজন গৰীব হোক বা চাহেবে নিচাব বা মালদাৰ যাক কোৱা হয়, এবাৰ কুৰবানী জন্তুৰ কিনাৰ পিছত বিলা জৰুৰত এটোক বদলি কৰাটো উচিত নহয়, আৰু যদিহে মালদাৰ ব্যক্তিয়ে তবদিল বা বদল কৰিব বিচাৰে তাৰ গুঞ্জাইশ আছে, কিন্তু আফজল আমল এটো নহয়। ইয়াৰ লগতে আৰু এটা কথা মনত ৰাখিবলগীয়া যে কুৰবানী জন্তু যিটো নিয়ত কৰি পেলাই কুৰবানীৰ কাৰণে কিনা হয়, যদি সেই জন্তুটো হেৰাই যায় আৰু সেই হেৰাই যোৱা জন্তুটো গৰাকীজন যদি মালদাৰ হয় বা চাহেবে নিচাব হয়, তেতিয়াহ'লে তেওঁ কুৰবানীৰ কাৰণে কিনি অনা জন্তুটো হেৰাই যোৱা বা মৰি যায়, তেতিয়াহ'লে বেলেগ এটা জন্তু কিনি অনাটো তেওঁৰ কাৰণে জৰুৰী হয়। আৰু কুৰবানীৰ আগে আগে যদি সেই জন্তুটো বিচাৰি পাই যায়, অৰ্থাৎ হেৰাই যোৱা জন্তুটো যদি পুনৰবাৰ ঘূৰাই পায়, তেতিয়াহ'লে সেই পিছত কিনা জন্তুটো আৰু আগৰ জন্তু দুইটাৰ মাজত যিকোনো এটা কুৰবানী কৰিলেই তেওঁৰ কাৰণে আদায় হৈ যাব। কিয়নো আকছৰ
এহলে ইলমৰ নজদিক মালদাৰ ব্যক্তিৰ কাৰণে কোৰবানী জন্তুটো মতাৰিয়ান বা নিৰ্দিষ্ট নহয়। অন্য হাতেদি যদিহে কোনোবা গৰীব ব্যক্তি বা চাহেবে নিচাব নোহোৱা ব্যক্তিজনে কোৰবানী জন্তুটো কিনি আনে আৰু কিনি অনাৰ পিছত যদি সেই জন্তুটো মৰি যায় বা হেৰাই যায়, তেতিয়াহ'লে দ্বিতীয়বাৰ তেওঁৰ ওপৰত জৰুৰী নহয় যে তেওঁ আকৌ কোনো জন্তু কিনিব। আৰু যদিহে কিনি লয় আৰু যদি আগৰ হেৰাই যোৱা জন্তুটো আয়ামে কোৰবানীৰ আগে আগে পাই যায়, তেতিয়াহ'লে দুইটা জন্তুৱে জবেহ কৰিব লাগিব। আৰু যদি কোৰবানী আয়াম অৰ্থাৎ কোৰবানী দিনকেইটাৰ পিছত যদি ঘূৰাই পায় জন্তুটো, হেৰাই যোৱা জন্তুটো, তেতিয়াহ'লে জিন্দা অৱস্থাত সেই জন্তুটো সদকা কৰিব লাগিব। ইয়াৰ পিছত যদি কোনো ব্যক্তিয়ে কোৰবানীৰ কাৰণে জন্তু কিনি অনাৰ পিছত কিবা আইব বা অসুবিধাৰ সৃষ্টি হয়, তেনেহ'লে যেনে ঠেং ইত্যাদিৰ যদি কিবা কাৰণত ভাগি যায়, তেতিয়াহ'লে গৰীব ব্যক্তিৰ কাৰণে বা যিজন ব্যক্তি চাহেবে নিচাব নহয়, তেওঁৰ কাৰণে দ্বিতীয় এটা জন্তু কিনি অনাটো জৰুৰী নহয়। এই জন্তুটোকেই কোৰবানী কৰাটো তেওঁৰ কাৰণে জাইজ আছে। কিন্তু অন্য হাতেদি মালদাৰ যদি ব্যক্তি হয় অৰ্থাৎ চাহেবে নিচাব হয়, তেতিয়াহ'লে কোৰবানীৰ কাৰণে যি জন্তু কিনি আনিলে তেতিয়াতো সহি সালিম আছিলে, কিন্তু পিছত কিবা আইব ওলাই গ'ল, তেতিয়াহ'লে অৰ্থাৎ এনেকুৱা আইব যাতে কোৰবানীৰ ক্ষেত্ৰত চৰায়তত নপৰে, সেই অৱস্থাত তেওঁৰ কাৰণে দ্বিতীয় এটা জন্তু কিনি অনাটো জৰুৰী হয়। অৱশ্যে কোৰবানী কৰাৰ আগে আগে যদি প্ৰথম জন্তুটোৱেই আইবটো ভাল হৈ যায়, তেতিয়াহ'লে সেই জন্তুটোৰেই তেখেতে কোৰবানী কৰাটো দুৰুস্ত আছে। কিন্তু এই ক্ষেত্ৰত এটা কথা মনত ৰাখিব লাগে যে জবেহ কৰাৰ সময়ত যদি জানুৱাৰটো বা জন্তুটোৰ মাজত কিবা আইব পয়দা হৈ যায়, তেতিয়াহ'লে এই ক্ষেত্ৰত কোৰবানী কৰোঁতে কোনো ধৰণৰ অসুবিধা নহয়। এই ক্ষেত্ৰত চাহেবে নিচাব বা চাহেবে নিচাব নোহোৱা ব্যক্তি সকলো কাৰণে হুকুম একে থাকিব। এতিয়া আহিছোঁ যে কোৰবানীৰ কাৰণে যি জন্তু কিনা হ'ব, সেই জন্তুটো কিনিবলৈ যাওঁতে কিছুমান আইব আছে নি আমি চাব লাগে। তাৰ ভিতৰত প্ৰথম হ'ল চকু। যিবিলাক জন্তুৰ বিলকুল চকুৰে নেদেখে বা যিবিলাক জন্তুৰ এটা চকু বেয়া, এনেকুৱা জন্তুৰ কোৰবানী জাইজ নহয়। কিন্তু যিবিলাক জন্তুৰ চকুৰ দেখাৰ শক্তিটোৰ ক্ষেত্ৰত 1/3 তাতকৈ বেছি যদি বেয়া হৈ যায়, তেনেহ'লে সেই তেনেকুৱা ধৰণৰ জন্তুৰ দ্বাৰা কোৰবানী জাইজ নহয়। আৰু যদি 1/3তকৈ কম হয়, তেতিয়াহ'লে সেই জন্তুৰ কোৰবানী জাইজ আছে। ঠিক তেনেদৰে জন্তুটোৰ কাণ যদি 1/3তকৈ বেছি নাথাকে, তেতিয়াহ'লে তেনেকুৱা জন্তুৰ দ্বাৰাও কোৰবানী জাইজ নহয়। আৰু যদি 1/3 বা 1/3তকৈ কম হয়, তেতিয়াহ'লে জাইজ আছে। ঠিক তেনেদৰে জন্তুটোৰ যদি নেজ 1/3তকৈ বেছি নাথাকে, তেতিয়াহ'লে কোৰবানী এনেকুৱা জন্তুৰ দ্বাৰা জাইজ নহয়। আৰু যদি 1/3 বা তাতোতকৈ কম হয়, তেতিয়াহ'লে কোৰবানী জাইজ আছে। ঠিক তেনেদৰে জন্তুটোৰ শিং যদি জন্মগত হিচাপে নাথাকে বা জন্মগত হিচাপেই বহুত সৰু সৰু হয়, বা এনেকুৱা জন্তুৰ শিং একেবাৰে গুৰিৰ পৰা উঘাল খাই যোৱা নাই, তেনেহ'লে তেনেকুৱা জন্তুৰ কোৰবানী জাইজ আছে। যদি এটা শিঙৰ পৰা আনটো শিঙলৈ চুটি দীঘল হয়, এনেকুৱা ধৰণৰ সৰু সুৰা আইবৰ কাৰণে কোৰবানী ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহয়। ইয়াৰ উপৰিও যদি কোৰবানীৰ কাৰণে কিনি অনা জন্তুটোৰ এখন ঠেং এনেকুৱা ধৰণে কাট খাই যায় বা এনেকুৱা ধৰণৰ লেঙেৰা হৈ যায় যে অহা যোৱাৰ ক্ষেত্ৰত উপযুক্ত নহয়, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ জানুৱাৰো বা জন্তুৰো কোৰবানী জাইজ নহয়। আৰু যদি লেঙেৰাপনটো এনেকুৱা মামুলি হয় যে যাৰ কাৰণে সেই জন্তুটোৱে সেই লেঙেৰা ঠেংখনৰ দ্বাৰা খোজ কাঢ়িব পাৰে, তেতিয়াহ'লে তেনেকুৱা জন্তুৰ কোৰবানী জাইজ আছে। ইত্যাদি যিমানবিলাক আইব আছে জন্তুৰ ক্ষেত্ৰত, এইখিনি আমাৰ কাৰণে চাই চিতি লোৱাটো জৰুৰী হয়। ইয়াৰ পিছত আহিছোঁ যিবিলাক জন্তুৰ খাচী কৰা হয়, তেনেকুৱাবিলাক জন্তু কোৰবানী কৰাটো আফজল হয়, কিয়নো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে খাচী জন্তুৰ কোৰবানী কৰিছিলে। যিহেতু খাচী কৰা জন্তুৰ গোস্ত বা মাংস আইব নাথাকে আৰু খাওঁতেও ইয়াৰ লজ্জতটো বেছি হয়। ইয়াৰ উপৰিও যিবিলাক জন্তুৰ দাঁত পাইদাইচি হিচাপে নাথাকে আৰু যাৰ ফলস্বৰূপে সেই জন্তুবিলাকে ঘাঁহ ইত্যাদি খোৱাৰ ক্ষেত্ৰত বা খাদ্য খোৱাৰ ক্ষেত্ৰত অসুবিধা হয়, তেতিয়াহ'লে এনেকুৱা জন্তুৰো কোৰবানী জাইজ নহয়। কিন্তু যিবিলাক জন্তুৰ অলপ দাঁত নাথাকে আৰু বা বেছি সংখ্যকে দাঁত নাথাকে, যাৰ কাৰণে সেই জন্তুটোৱে ঘাঁহ বা ইত্যাদি খাদ্য খোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহয়, তেতিয়াহ'লে এনেকুৱা জন্তুৰ কোৰবানী কৰাটো জাইজ আছে। সেইকাৰণে ফুকাহাই কেৰামৰ নজদিক দাঁত থকা নথকাটো মকসুদ নহয়, বলকে মকসদ এইটো হয় যে সেই জন্তুটোৱে ঘাঁহ বা খাদ্য ইত্যাদি খাব পাৰিছে নোৱাৰিছে। গতিকে যদি খাদ্য খোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহয় জন্তুটোৰ, তেতিয়াহ'লে তেনেকুৱা জন্তুৰ কোৰবানী জাইজ আছে। ইয়াৰ পিছত যেতিয়া জন্তুটো জবেহ কৰাৰ সময় হ'ব, তেতিয়া সহি তৰিকাৰে সৈতে
জবেহ কৰাটো নিহায়তে জৰুৰী আমল হয়, কিয়নো যদি জবেহ সহি নহ'ব তেতিয়াহ'লে কোৰবানী আদায় নহ'ব। যিটো জেগাত কোৰবানী কৰা হয় সেই জেগাটোলৈ নিওঁতে সেই জন্তুটো নিহায়ত নৰ্মীৰ সৈতে বা আচানীৰ সৈতে জন্তুটোক নিব লাগে। খুব বেছি কষ্ট দি পেলাই জন্তুটোক কোৰবানী জবেহ কৰাৰ জেগাত নিয়াটো উচিত নহয়। কোৰবানী জন্তুটো চাহেবে কোৰবানীয়ে নিজে জবেহ কৰাটো উত্তম হয়, আৰু যদিহে নোৱাৰে তেতিয়াহ'লে কোনো উপযুক্ত মানুহৰ দ্বাৰা জবেহ কৰাব পাৰিব। জবেহ কৰাৰ ক্ষেত্ৰত জন্তুটো কিবলা ৰুখ কৰি ল'ব লাগে, আৰু জবেহকাৰীজনো কিবলা ৰুখ হোৱাটো ভাল। জন্তুটো জবেহ কৰাৰ সময়ত যেতিয়া পেলাই লোৱা হ'ব তেতিয়া এই দুআটো পঢ়াটো সুন্নত হয়। দুআটো হ'ল ইন্নী ৱাজ্জাহতু ৱাজহিয়া লিল্লাযী ফাতাৰাস সামাৱাতি ওয়াল আৰদা হানিফাও ওয়ামা আনা মিনাল মুশরিকিন ইন্না সলাতি ওয়া নুসুকি ওয়া মাহইয়ায়া ওয়া মামাতি লিল্লাহি রাব্বিল আলামিন লা শারীকা লাহু ওয়া বিযালিকা উমিৰতু ওয়া আনা আউৱালুল মুছলিমিন। তাৰপিছত বিসমিল্লাহ আল্লাহু আকবৰ বুলি কৈ জবেহ কৰিব। আৰু যদি নিজে জবেহ কৰিব নোৱাৰে, আনৰ হতুৱা জবেহ কৰোৱায়, তেতিয়াহ'লে সেই সময়ত উপস্থিত থকাটো ভাল, আফজল হয়। শেষত আৰু এটা জৰুৰী মাসআলা, সেইটো হ'ল এইটো যে কোৰবানী জন্তু জবেহ বা তাৰ মাংস গোস্ত ইত্যাদি যি মানুহে কাটি দিয়ে বা সহায় কৰি দিয়ে, সেইবিলাক মানুহক উজৰত হিচাপে সেই কোৰবানী জন্তুটোৰ মাংস যদি দিয়া হয় তেতিয়াহ'লে এনে কাৰ্য জাইজ নহয়। যিহেতু তেনেকুৱা সহায় কৰি দিয়া মানুহক উজৰত হিচাপে তয় কৰি ল'ব লাগে যে মোৰ এইখিনি কাম কৰি দিয়াৰ কাৰণে তোমাক ইমান পইচা মই দিম, আৰু বাকী যি মাংস বা গোস্ত দিয়াৰ ক্ষেত্ৰত মুস্তাহাব হিচাপে এটা অংশ নিজৰ আৰু এটা অংশ মিসকিনৰ আৰু এটা অংশ কৰিবী ৰিস্তেদাৰৰ কাৰণে যি ভাগ কৰা হয়, সেই ভাগৰ মাজৰ পৰাই যিসকল মানুহে সহায় কৰি দিয়ে সেইসকলক উজৰত দিয়াৰ পিছত যি কেইজন মানুহ থাকে সেইকেইজনক মাংস বা গোস্ত তকসিম কৰি দিব পাৰিব। কিন্তু কাম কৰি দিয়াৰ কাৰণে বা সহায় কৰি দিয়াৰ কাৰণে ইয়াৰ উজৰত হিচাপে দিয়াটো জাইজ নহয়। গতিকে আল্লাহ তবাৰক ও তাআলাই যিখিনি কোৱা হ'ল আৰু শুনা হ'ল এইখিনিৰ ওপৰত আমল কৰা তৌফিক দান কৰক, আৰু আপোনাৰ মোৰ সকলোৰে কোৰবানী পূৰ্ণ মাত্ৰায় কবুল কৰি লওক। আমিন। ওয়া মা আলাইনা ইল্লাল বালাগ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।